মোৰ টাইটেল কি মই তিনি গগৈ নহব পাৰো কিন্তু শৰ্মা হৈও লাচিতক বিশ্বৰ বুকুত লৈ যোৱাৰ সাহস মোৰ আছে ফেসিস্ট মানুহে টাইটেলে নকৰে আৰু টাইটেলৰ ওপৰত প্ৰিমিয়াম লোৱাৰ চেষ্টাও নতুন প্ৰজন্মৰ সন্মুখত বন্ধ হৈ যাব লাগে টাইটেলে প্ৰিমিয়াম নিদিয়ে আৰু টাইটেলে প্ৰিমিয়াম নিদিয়ে কাৰণে মই আজি হাউচত ক'ব পাৰো উজনি অসমৰ যিকোনো বিধানসভাতে নিৰ্বাচন খেলি জিকি অহাৰ সাহস হিমন্ত বিশ্ব শৰ্মা কাৰণ টাইটেলে কাকো প্ৰিমিয়াম নিদিয়ে শিলচৰত গৈ ইলেকশ্যন খেলি জিকি অহাৰ সাহস মোৰ আছে যদি টাইটেলে যদি প্ৰিমিয়াম দিলেহেঁতেন তেনেকুৱা টাইটেলধাৰী লোকৰ দিনতে বড়ো আন্দোলনৰ সমাপ্তি হ'লহেঁতেন এইবিলাক নতুন প্ৰজন্মই নুশুনে তেওঁলোকে ডিসাইড কৰি ললে যে এইবিলাক হৈ গল বহুত হৈ গল আৰু সেই কাৰণে আপোনালোকে যাক সাম্প্ৰদায়িক বুলি ভাবে সেইজন মুখ্যমন্ত্ৰীৰ কোলাত উলমিবলৈ মাদ্ৰাছা পঢ়া ছাত্ৰ ছাত্ৰী সকলো আছে আৰু আজিও মই চ্যালেঞ্জ দি ক'ব পাৰো এই যে কিবা এটা যাত্ৰা হ'ল তাত মই যিমান দূৰ জানো জাকিৰ হুছেইন খণ্ডকাৰৰ সমষ্টিতে আটাইতকৈ বেছি মানুহ হৈছিল মোক এটা ভাল দিন দিয়ক মই অকলে যাম তাতকৈ বেছি মানুহ বেছি মুখ চাব আহিব কাৰণ তেওঁলোকে জানে ইয়াকতো ভোট নালাগে তেওঁলোকে জানে যে ইয়াকতো ভোট নালাগে ভোটৰ কথা নাই ইয়াত ইলেকশ্যনৰ কেম্পেইনৰ সময়তো নাই খালি মৰম দিবহে আহিব ক'ব যে দুটা বাচ্চা জন্ম দিবি মা 60 বছৰ মানুহ হৈ পেলাই 16 বছৰৰ ছোৱালীক বিয়া নকৰাবি 12 বছৰত গৰ্ভৱতী নহবি এইখিনি কথা শুনালেতো কোনোটো কমিউনিয়েল হৈ নাযায় নে কমিউনিয়েল হৈ যায় মাদ্ৰাজা নপঢ়িবি ডাক্তৰ ইঞ্জিনিয়াৰ হবি তাততো কোনো কমিউনিয়েল নহয় ধৰ্মত কোনো মনোপলি নাথাকে ধৰ্মই মিলন শিকায় মোৰ টাইটেল কি মই তিনি গগৈ নহব পাৰো কিন্তু শৰ্মা হৈও লাচিতক বিশ্বৰ বুকুত লৈ যোৱাৰ সাহস মোৰ আছে ফেসিস্ট মানুহে টাইটেলে নকৰে আৰু টাইটেলৰ ওপৰত প্ৰিমিয়াম লোৱাৰ চেষ্টাও নতুন প্ৰজন্মৰ সন্মুখত বন্ধ হৈ যাব লাগে টাইটেলে প্ৰিমিয়াম নিদিয়ে আৰু টাইটেলে প্ৰিমিয়াম নিদিয়ে কাৰণে মই আজি হাউচত ক'ব পাৰো উজনি অসমৰ যিকোনো বিধানসভাতে নিৰ্বাচন খেলি জিকি অহাৰ সাহস হিমন্ত বিশ্ব শৰ্মা কাৰণ টাইটেলে কাকো প্ৰিমিয়াম নিদিয়ে শিলচৰত গৈ ইলেকশ্যন খেলি জিকি অহাৰ সাহস মোৰ আছে যদি টাইটেলে যদি প্ৰিমিয়াম দিলেহেঁতেন তেনেকুৱা টাইটেলধাৰী লোকৰ দিনতে বড়ো আন্দোলনৰ সমাপ্তি হ'লহেঁতেন এইবিলাক নতুন প্ৰজন্মই নুশুনে তেওঁলোকে ডিসাইড কৰি ললে যে এইবিলাক হৈ গল বহুত হৈ গল আৰু সেই কাৰণে আপোনালোকে যাক সাম্প্ৰদায়িক বুলি ভাবে সেইজন মুখ্যমন্ত্ৰীৰ কোলাত উলমিবলৈ মাদ্ৰাছা পঢ়া ছাত্ৰ ছাত্ৰী সকলো আছে আৰু আজিও মই চ্যালেঞ্জ দি ক'ব পাৰো এই যে কিবা এটা যাত্ৰা হ'ল তাত মই যিমান দূৰ জানো জাকিৰ হুছেইন খণ্ডকাৰৰ সমষ্টিতে আটাইতকৈ বেছি মানুহ হৈছিল মোক এটা ভাল দিন দিয়ক মই অকলে যাম তাতকৈ বেছি মানুহ বেছি মুখ চাব আহিব কাৰণ তেওঁলোকে জানে ইয়াকতো ভোট নালাগে তেওঁলোকে জানে যে ইয়াকতো ভোট নালাগে ভোটৰ কথা নাই ইয়াত ইলেকশ্যনৰ কেম্পেইনৰ সময়তো নাই
খালি মৰম দিবহে আহিব ক'ব যে দুটা বাচ্চা জন্ম দিবি মা 60 বছৰ মানুহ হৈ পেলাই 16 বছৰৰ ছোৱালীক বিয়া নকৰাবি 12 বছৰত গৰ্ভৱতী নহবি এইখিনি কথা শুনালেতো কোনোটো কমিউনিয়েল হৈ নাযায় নে কমিউনিয়েল হৈ যায় মাদ্ৰাজা নপঢ়িবি ডাক্তৰ ইঞ্জিনিয়াৰ হবি তাততো কোনো কমিউনিয়েল নহয় ধৰ্মত কোনো মনোপলি নাথাকে ধৰ্মই মিলন শিকায়